শিৱসাগৰত 8,888 গৰাকী আই মাতৃৰ দিহানাম পৰিৱেশন। দিহানাম পৰিৱেশনেৰে অসম বুক অফ ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰাৰ উদ্দেশ্যে এই বিশাল আয়োজন। গুৰুজনাৰ অমৰ সৃষ্টি পুনৰ প্ৰাণ পাই উঠিছে শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়াম। যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত 8,888 গৰাকী আই মাতৃয়ে পৰিৱেশন কৰিছে দিহানাম। অসমৰ বিভিন্ন জিলাৰ পৰা আই মাতৃসকল সমবেত হৈ দিহানাম পৰিৱেশন কৰে। দিহানামেৰে মুখৰিত শিৱসাগৰৰ আকাশ বতাহ। সংগীতা বৰা আৰু স্নিগ্ধা বৰা মূল আয়তী হিচাপে দিহানাম পৰিৱেশন কৰে। অনুষ্ঠানৰ উদ্বোধক হিচাপে উপস্থিত আছিল শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী। এই অনুষ্ঠানত বিধায়ক অখিল গগৈও উপস্থিত থাকে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট। কেন্দ্ৰই এটা অভূতপূৰ্ব আৰু অতি শৃংখলাবদ্ধ অনুষ্ঠান এটা আয়োজন কৰিছে। 10,000 গৰাকী আমাৰ মহিলাৰ দিহা নামৰ এই যি পৰিৱেশন, এইটো সঁচাকৈ অভূতপূৰ্ব আৰু সমগ্ৰ অসমীয়া জাতিক মানে চমক লগাই দিব পৰা ধৰণৰ এটা কথা। তাৰ কাৰণে মই যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰক ধন্যবাদ জনাইছোঁ যে আমাৰ শিৱসাগৰখন চুজ কৰি ল'লে। আমি নিজেই ইমান ডাঙৰ এটা পাৰ্টি চলাই আছোঁ বা এজন বিধায়ক হিচাপে ইমান ডাঙৰ এটা অনুষ্ঠান পাতিবলৈ সাহস নকৰোঁ। যিটো যুগলবন্দী কলা কেন্দ্ৰই 1 টকাও চৰকাৰী সাহায্য নোহোৱাকৈ এই কামটো কৰিলে। 1 টকাও সাহায্য নোহোৱাকৈ তেখেতসকলে এই কামটো কৰিছে, চৰকাৰী সাহায্য নোহোৱাকৈ। জয় গুৰু শংকৰ। আপোনালোকে জানে যে শিৱসাগৰত পোনপ্ৰথমবাৰৰ বাবে পিয়লি ফুকন ষ্টেডিয়ামত 10,000তকৈ অধিক আই মাতৃ আজি একেলগে দিহানাম পৰিৱেশন কৰিব। আমি আচলতে ভাবিছিলোঁ সৰ্বপ্ৰথমে যে যিহেতু দিহানাম প্ৰতিযোগিতাৰ যুগ, বিভিন্ন সময়তে দিহানাম প্ৰতিযোগিতা হৈ থাকে, এইবাৰ ব্যক্তিক্ৰমী হিচাপে পোনপ্ৰথমবাৰৰ বাবে যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰই এটা ব্যক্তিক্ৰমী প্ৰচেষ্টা আমি হাতত লৈছিলোঁ। তাৰে মূল কাৰণ হৈছিলে যে দিহানাম। আমি এই দিহানামক সদৌ অসমৰ ৰাইজে ইমান সুন্দৰভাৱে আদৰি ল'লে যে আমি প্ৰথমতে 5,555 গৰাকী, তাৰ পাছত ক্ৰমে ক্ৰমে আহি 8,888 পালোহি। 8,888 পাৰ হৈ এতিয়া বৰ্তমান আমি 10,000তকৈ অধিক আই মাতৃ আজি ইয়াতে পিয়লি ফুকন ষ্টেডিয়ামত দিহানাম পৰিৱেশন কৰিব। এইটো শিৱসাগৰবাসীৰ বাবে গৌৰৱৰ কথা, কাৰণ পোনপ্ৰথমবাৰৰ বাবে শিৱসাগৰত একেলগে সদৌ অসমৰ পৰা 10,000 আই মাতৃয়ে আজি এই শিৱসাগৰ। আচলতে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। আপোনালোক সকলোৱে দেখিলেই, বিশেষকৈ বিশ্ববাসী ৰাইজ সাক্ষী হৈ শিৱসাগৰত ঐতিহাসিক পিয়লি ফুকন এই খেলপথাৰত আজি অসমৰ ধৰ্মপ্ৰাণ মহিলাসকলে আহি ইয়াত দিহানাম পৰিৱেশন কৰিলে। গতিকে ইয়াত একত্ৰিত হৈ ইমান সুন্দৰভাৱে তেওঁলোকে পৰিমৰ্জিতভাৱে খুব সুন্দৰ শৈলীৰে নাম পৰিৱেশন কৰিলে। গতিকে নামৰ যিটো মহাত্ম্য, এই মহাত্ম্যৰ দ্বাৰা আমি আমাৰ মাজৰ পৰা শান্তি সম্প্ৰীতি অটুট থাকিব, শান্তি সমন্বয় আমাৰ মাজত বৃদ্ধি হ'ব, মৰম চেনেহ বৃদ্ধি হ'ব। এই নাম যাত্ৰাৰ জৰিয়তে আইসকলৰ মাজত নামৰ যি উচ্চাৰণ হ'ল, এই উচ্চাৰণৰ জৰিয়তে আমাৰ মাজত এনে কৰ্ম হ'ব, যি কৰ্মই আমি এখন সমাজক শৃংখলাবদ্ধ কৰিব পাৰিম। আমাৰ মাজত যুৱ শৃংখলতা নাইকিয়া হ'ব, আমাৰ মাজত সামাজিক মহাব্যাধি নাইকিয়া হ'ব। গতিকে আজি শিৱসাগৰবাসী ৰাইজে ইমান সুন্দৰ এটা অনুষ্ঠান ইয়াত সাক্ষী হৈ থাকিবলৈ পালে সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। যুগলবন্দী